মিৰ জুমলাই মাত্ৰ 2 বছৰৰ কাৰণে অসম দখল কৰিছিলে দিল্লীৰ পৰা আহি। মিৰ জুমলাই মাত্ৰ 2 বছৰৰ কাৰণে অসম দখল কৰিছিলে। বিজেপিয়েও 2টা টাৰ্মৰ কাৰণে অসম দখল কৰিলে। 3 নম্বৰ টাৰ্মত আমি এই মোগলক, এই বিজেপি আৰু RSSৰ এই মোগলক আমি অসমৰ পৰা খেদিব লাগিব। আৰু সেইকাৰণে প্ৰকৃত অৰ্থত এইবাৰ 2026খন হ'ব আচল অৰ্থৰ শৰাইঘাটৰ শেষ ৰণ। এই ৰণখনত বিজেপি আৰু RSSক অসমৰ পৰা খেদিব লাগিব আৰু ভৱিষ্যতে কেতিয়াও যাতে এই মোগল, এই মিৰ জুমলা ইহঁত যাতে আৰু কোনোদিন আহি আমাৰ দেশ দখল কৰিব নোৱাৰে তাৰ ব্যৱস্থা আমি কৰিব লাগিব। মূল্যবৃদ্ধিটো বিজেপি চৰকাৰৰ এটা প্ৰধান দিশ। গতিকে যদি বিজেপি থাকে তেতিয়াহ'লে হিন্দু মুছলমানৰ কাজিয়া থাকিব, শান্তি কেতিয়াও নাথাকে। নাম্বাৰ 1, যদি বিজেপি থাকে তেতিয়াহ'লে আমাৰ দেশখন বিদেশীৰ হাতত বিক্ৰী কৰি দিব। 2, যদি বিদেশী থাকে বিজেপি থাকে তেতিয়াহ'লে বস্তুৰ দাম বাঢ়িবই, এইটো অৱধাৰিত। আৰু যদি বিজেপি থাকে তেতিয়াহ'লে বিদেশৰ পৰা বিদেশীক আনি অসমীয়া জাতিক সৰু কৰিবৰ কাৰণে, অসমীয়া জাতিক দুৰ্বল কৰিবৰ কাৰণে, সংখ্যালঘুত পৰিণত কৰিবৰ কাৰণে আৰু হিন্দুক ডাঙৰ কৰি অসমীয়াক সৰু কৰিবৰ কাৰণে ব্যৱস্থা কৰিব। সেইকাৰণে মই ভাবোঁ যেনেকৈ মিৰ জুমলাই মাত্ৰ 2 বছৰৰ কাৰণে অসম দখল কৰিছিলে দিল্লীৰ পৰা আহি। মিৰ জুমলাই মাত্ৰ 2 বছৰৰ কাৰণে অসম দখল কৰিছিলে। বিজেপিয়েও 2টা টাৰ্মৰ কাৰণে অসম দখল কৰিলে। 3 নম্বৰ টাৰ্মত আমি এই মোগলক, এই বিজেপি আৰু RSSৰ এই মোগলক আমি অসমৰ পৰা খেদিব লাগিব। আৰু সেইকাৰণে প্ৰকৃত অৰ্থত এইবাৰ 2026খন হ'ব আচল অৰ্থৰ শৰাইঘাটৰ শেষ ৰণ। এই ৰণখনত বিজেপি আৰু RSSক অসমৰ পৰা খেদিব লাগিব আৰু ভৱিষ্যতে কেতিয়াও যাতে এই মোগল, এই মিৰ জুমলা ইহঁত যাতে আৰু কোনোদিন আহি আমাৰ দেশ দখল কৰিব নোৱাৰে তাৰ ব্যৱস্থা আমি কৰিব লাগিব।